আছামিজ ব্লগাৰ পিকে টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে আজিৰ ভিডিঅ'টো কেনেধৰণৰ হ'ব গৈ আছে। আজি হৈছে 4 জানুৱাৰী। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ হৈছে শিৱসাগৰ ৰাইজৰ দলৰ কৰ্মী সভা। তো হয়, শিৱসাগৰ ৰাইজৰ দলৰ কৰ্মী সভা আৰু এইখিনি ক্ষেত্ৰত আজি অখিল গগৈ ডাঙৰীয়াই কৈছে যে শিৱসাগৰ সমষ্টিৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় খেলক, চাওঁ বিধানসভা আগন্তুক নিৰ্বাচন তেওঁ তো কিদৰে তেওঁ জিকিব পাৰে। তো এইখিনি ক্ষেত্ৰত কৈছে যে শিৱসাগৰত মই জিকিম। তো এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই সেইখিনি স্পষ্ট মন্তব্য দিছে যে শিৱসাগৰ সমষ্টিত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি প্ৰতিদ্বন্দ্বিতা কৰক আৰু কোন জিকে চাওক, আৰু শিৱসাগৰত মই জিকিম বুলি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি চলাইছে। নেক্সটটো খবৰ হৈছে চিৰাঙৰ কাজলগাঁও আৰু বিজনীত প্ৰায় 600 নৃত্যশিল্পী ব্যস্ত। তো হয়, চিৰাঙৰ কাজলগাঁও আৰু বিজনীত প্ৰায় 600 নৃত্যশিল্পী ব্যস্ত বাগুৰুম্বা নৃত্যৰ আখৰাত। তো যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব আৰু এইবাৰ বিহু আৰু আপোনালোকে এতিয়াতো গমে পায় ঝুমুৰৰ পাছত এইবাৰ বাগুৰুম্বা, তো বাগুৰুম্বাৰ ক্ষেত্ৰত সেইখিনি তেনেদৰে গুৰুত্ব সহকাৰে কামখিনি লৈছে। তো বাগুৰুম্বা নৃত্যৰ আখৰাত চিৰাং কাজলগাঁও আৰু বিজনীত প্ৰায় 600 নৃত্যশিল্পী ব্যস্ত হৈ পৰিছে আখৰাত। নেক্সটটো খবৰ হৈছে বদৰুদ্দিন আজমল মানেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাই। তো এইখিনি ক্ষেত্ৰত মন্তব্য দিছে বদৰুদ্দিন আজমল মানেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাইক বুলি এনেদৰে মন্তব্য দিছে লুৰিণজ্যোতি গগৈয়ে তেনেদৰে সেইখিনি মন্তব্য ৰাখিছে যে বদৰুদ্দিন আজমল মানে হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাই। নেক্সটটো খবৰ হৈছে আমাক কিমান সমষ্টি লাগিব। তো আমাক কিমান সমষ্টি লাগিব, আমি কংগ্ৰেছক তালিকা দি দিলোঁ। তো এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই জনাইছে যে আগন্তুক যি 26 নিৰ্বাচন আৰু নিৰ্বাচনত আমাক কিমান সমষ্টি লাগিব, কংগ্ৰেছক এইখিনি ক্ষেত্ৰত আমি তালিকা দিলোঁ বুলি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে অৰুণোদয় বন্ধ কৰিবলৈ কংগ্ৰেছক ক্ষমতালৈ আহিবলৈ নিদিয়ে। তো হয়, অৰুণোদয় আঁচনি যিহেতু অৰুণোদয় আঁচনি হওক লাখপতি বাইদেউ হওক এইখিনি ক্ষেত্ৰত এতিয়া বন্ধ কৰি দিয়াৰ কথা কৈছিলে আৰু এই বন্ধ কৰি দিয়াক লৈ এতিয়া এইখিনি কথাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অৰুণোদয় আঁচনি আৰু লাখপতি বাইদেউ বন্ধ কৰিবলৈ কংগ্ৰেছক ক্ষমতালৈ আহিবই নিদিয়ে মহিলাসকলে, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি তেনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে পানীখাইটিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ। তো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যি 10,000 টকা চেকৰ ক্ষেত্ৰত আপোনালোকেতো গমেই পাই আহিছে। এতিয়া পূৰ্বে নিৰ্ধাৰিত অনুসৰি পূৰ্বতে যেনেদৰে সেইখিনি জুন সমষ্টিত দিম বুলি কোৱা হৈছিলে তেনেদৰে এতিয়া সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চেক বিতৰণ কৰিয়ে আছে আৰু এইখিনি ক্ষেত্ৰত আজি পানীখাইটিত মুখ্যমন্ত্ৰী মহোদয়ে মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কৰে, 10,000 টকাৰ এইখিনি চেক বিতৰণ কৰে। নেক্সটটো খবৰ হৈছে নিৰ্বাচনৰ পিছতে চাউলৰ লগতে এতিয়া যি 100 টকাত দি আছে সুলভ মূল্যত দি আছে দাইল, চেনি, নিমখ, আৰু এইখিনি ক্ষেত্ৰত জনাইছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ পিছতে চাউলৰ লগতে দাইল, চেনি, নিমখ ফ্ৰী কৰি দিম বুলি এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি তেনেদৰে এইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈ নিজৰ কোনো আকৰ্ষণ নাই। তো তেওঁ কংগ্ৰেছ দলৰ কৰ্মী, তো তেওঁলোকে সেইখিনি কিছু লোকে তেনেদৰে জনাইছে যে আকৰ্ষণেই নাই আৰু এইখিনি ক্ষেত্ৰত আৰু সেইখিনি আৰু দল ত্যাগ কৰি দুই এজনে তেনেদৰে সেইখিনি জনাইছে যে গৌৰৱ গগৈ ডাঙৰীয়া এতিয়া নিজৰ কোনো ধৰণৰ আকৰ্ষণেই নাই বুলি তেনেদৰে সেইখিনি জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে 2026 নিৰ্বাচনত বিজেপিৰ লক্ষ্য 103টা সমষ্টি। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে 26 নিৰ্বাচনত বিজেপিৰ লক্ষ্য 103টা সমষ্টি। আমাৰ সেইখিনি ক্ষেত্ৰত আমাৰ 103টাতকৈ অধিক হ'ব পাৰে, কিন্তু লক্ষ্যটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে কৈছে এইখিনি ক্ষেত্ৰত জনাইছে যে 103টা সমষ্টি সেইখিনি লক্ষ্য। নেক্সটটো খবৰ হৈছে সভাত মানুহৰ উপস্থিতি বা জনসাধাৰণৰ মৰমক লৈ উৎসাহিত হ'ব লাগে। তো এইখিনিত জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সভাত মানুহৰ উপস্থিতি বা জনসাধাৰণৰ মৰমক লৈ উৎসাহিত হ'ব লাগে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে গৰু ম'হৰ গাড়ীৰে বনভোজলৈ ওলাল পাঠশালা যুৱ সংঘ। তো এতিয়া অন্য এটা নিদৰ্শন তেনেদৰে দাঙি ধৰিছে, সেইখিনি সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে যে গৰু ম'হৰ গাড়ীৰে বনভোজলৈ ওলাল পাঠশালা যুৱ সংঘ। তেনেদৰে পাঠশালা যুৱ সংঘই গৰু ম'হৰ গাড়ী লৈ বনভোজলৈ তেনেদৰে ওলাল। নেক্সটটো খবৰ হৈছে মহানগৰীৰ সচল ধৰ্ণাস্থলীত বেংক কৰ্মচাৰী প্ৰতিবাদ।
মহানগৰী সচল ধৰ্ণাস্থলীত বেংক কৰ্মচাৰী আজি প্ৰতিবাদ তেনেদৰে তেওঁলোকৰ যিখিনি সমস্যা আছে তেওঁলোকে সেইখিনি দাঙি ধৰিছে মুঠৰ ওপৰত তেওঁলোকে সেইখিনি আজি সচলত তেওঁলোকে সেইখিনি প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদ জনাইছে তেওঁলোকৰ দাবী যিসমূহ আছে তেওঁলোকে দাবী জনাইছে সমস্যা যিসমূহ আছে দাবী জনাইছে তেওঁলোকে নেক্সট খবৰ হৈছে মহানগৰী পশ্চিম বৰাগাঁৱত অনুষ্ঠিত হ'বলগীয়া হিন্দু সন্মিলনৰ আজি লাইখটা স্থাপন মহানগৰী পশ্চিম বৰাগাঁৱত অনুষ্ঠিত হ'বলগীয়া হিন্দু সন্মিলনৰ আজি লাইখটা স্থাপন কৰিছে হিন্দু সমাজৰ যি সন্মিলন হ'বলৈ গৈ আছে মহানগৰী পশ্চিম বৰাগাঁৱত তাত সেইখিনি তেওঁলোকে আজি কি কৰিছে লাইখটা স্থাপন কৰিছে নেক্সট খবৰ হৈছে শ্ৰী কৃষ্ণগুৰুৰ সেৱা আশ্ৰমৰ গুৰুভাৰ দিৱস উপলক্ষে মৰিগাঁৱত বিশাল সম্প্ৰীতিৰ যাত্ৰা তো হয় শ্ৰী কৃষ্ণগুৰু সেৱা আশ্ৰমৰ গুৰুভাৰ দিৱস উপলক্ষে মৰিগাঁৱত বিশাল সম্প্ৰীতিৰ আজি যাত্ৰা তেওঁলোকে আজি দিনটোৰ কাৰ্যসূচী তেনেদৰে সেইখিনি কৰা দেখা গৈছে নেক্সট খবৰ হৈছে ভোটাৰ তালিকাত অচিনাকি ব্যক্তিৰ নাম অন্তৰ্ভুক্ত সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া তো এতিয়া যিহেতু খচৰা তেনেদৰে ভোটাৰ লিষ্ট প্ৰকাশ পালে আৰু এইখিনি ক্ষেত্ৰত ভোটাৰ তালিকাত অচিনাকি ব্যক্তিৰ নাম অন্তৰ্ভুক্ত সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেইখিনি তেওঁলোকে সেইখিনি দাবী জনাইছে বা সেইখিনি কৈছে যে কেনেকুৱা ধৰণৰ কি তেওঁলোকে সেইখিনি উল্লেখ কৰিছে আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়া নেক্সট খবৰ হৈছে মৃদঙীয়া গায়ন বায়ন সংস্থা অসমৰ পূৰ্ণাংগ অধিৱেশনত আজি উপস্থিত বিমল বৰা ডাঙৰীয়া তো মৃদঙীয়া গায়ন বায়ন সংস্থা অসমৰ পূৰ্ণাংগ অধিৱেশনত আজি বিমল বৰা ডাঙৰীয়া তেনেদৰে সেইখিনি উপস্থিত নেক্সট খবৰ হৈছে ঐতিহাসিক দীপৰ বিলত কি হৈছে মাছ মৰা উৎসৱ তো ঐতিহাসিক দীপৰ বিলত কি হৈছে মাছ মৰা উৎসৱ তেনেদৰে সেইখিনি আজি তেনেদৰে কাৰ্যসূচী হাতত লৈছে তেওঁলোকে সেইখিনি কৰি গৈছে নেক্সট খবৰ হৈছে আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে আপোনালোকে জিঅ'টেক কৰিছিলে তেনেহ'লে আপোনালোকৰ বাবে আছে বহুত বেছি ভাল খবৰ এইখিনি অতি সোনকালে আকৌ ভেৰিফিকেশ্যন কৰি আগন্তুক সময়ত সকলোখিনি ঘৰ তেনেদৰে দিয়াৰ কথাও সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সট খবৰ হৈছে PM কিষাণৰ 22 নম্বৰ কৃষিৰ ক্ষেত্ৰত আপোনালোকে বহুতে সুধি আছিলে কেতিয়া কি কেনেদৰে হ'ব এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ অফিচিয়েলি খবৰ ওলোৱা নাই যদিও আপোনালোকৰ এই যি PM কিষাণৰ টকা 22 নম্বৰ টকাটো আপোনালোকৰ মাৰ্চৰ আগে পোৱাৰ সম্ভাৱনা আছে আৰু যদি আপোনালোকে PM কিষাণৰ কৃষক পঞ্জীয়নটো কৰি লোৱা নাই অতি সোনকালে আপোনালোকে এইটো কৰি ল'ব তেতিয়া আপোনালোকৰ এই যি আগন্তুক 22 নম্বৰ কিস্তি সোমোৱাত সকলোখিনি সুবিধা হ'ব নেক্সট খবৰ হৈছে আপোনালোকৰ এই যি অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আপোনালোকে বহুতে সুধি আছিলে গমে পাই শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানুৱাৰী ফেব্ৰুৱাৰী আৰু মাৰ্চ এপ্ৰিলৰ একেলগে এই টকাটো যি 5,000 টকা হ'ব তাৰ অতিৰিক্ত 3,000 টকা কৰি যোগ কৰি এতিয়া ফেব্ৰুৱাৰী 20 তাৰিখে আপোনালোকক সেই যি টকা অৰুণোদয় আঁচনিৰ টকা আপোনালোকক দিবলৈ গৈ আছে নতুনকৈ আঁচনি ৰূপায়ণ কৰিছে আপোনালোকে গমে পাই বাবু আঁচনিৰ নামেৰে নামাকৰণ কৰা হৈছে আৰু এইখিনি ক্ষেত্ৰত কোনসকল ছাত্ৰক কিমানকৈ দিব এইখিনি গমে পাইছে হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকাসকলক 2,000কৈ ডিগ্ৰী পঢ়ি থকাসকলক 1,000কৈ দিয়া কথা এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে নেক্সট খবৰ হৈছে আপোনালোকে বহুতে সেইখিনি জানিব বিচাৰিছিলে বা আপোনালোকে কৈ আছিলে আত্মনিৰ্ভৰশীল আঁচনি কেতিয়া টকাটো দিব আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এই যি জানুৱাৰী মাঘ বিহু আহিব মাঘ বিহু পিছৰ পৰা এইখিনি প্ৰক্ৰিয়াখিনি আৰম্ভ হ'ব জিলা ভিত্তিত এইখিনি আঁচনি টকা দিয়া আৰম্ভ কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে সো আজি ভিডিঅ'টোত এইখিনি আছিলে আপোনালোকক ভিডিঅ'টোত খবৰ এইখিনি আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে ভালকৈ চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই